So hello everyone. আৰু এই ভিডিঅ'ত তোমালোকৰ কনিক সেকশন মেথছৰ তোমালোকৰ ফাইনালি মই মেথছ ষ্টাৰ্ট কৰিছোঁ ঠিক আছে। চ' মেথছৰ তোমালোকৰ যিমানবিলাক চেপ্টাৰ আছে গোটেইখিনি কৰাম আৰু ফাইনালি ফিনিছ কৰি দিম। চ' এতিয়া তোমালোকৰ মেথছৰ তোমালোকৰ মই যিকেইটা পঢ়াম চ' তাৰ বাহিৰত একো পঢ়িব নালাগে। স্পেচিয়েলি মেথছ তোমালোকৰ যদি তোমালোকৰ উইক আছে, ধৰি লোৱা তোমালোকে নীট এক্সপিৰিয়েঞ্চ নহয়, তেতিয়া তোমালোকে ভিডিঅ' চাব পাৰা। জাষ্ট তোমালোকে ফৰ্মুলাকেইটা যিকেইটা দিয়া আছে সেইকেইটা চোৱা, যিকেইটা পঢ়াইছোঁ তাৰ ওপৰতে তোমালোকৰ কুৱেশ্যন আহিব আৰু লাষ্ট তোমালোকৰ পেৰাগ্ৰাফকেইটা কৰিম আৰু ফিনিছ কৰি দিম ঠিক আছে। চ' কনিক সেকশন তোমালোকৰ লাইনছ, ষ্ট্ৰেট লাইন, তোমালোকৰ পেৰাবোলা, এলিপছ, হাইপাৰবোলা এই গোটেইকেইটাই কওঁ আমি কনিক সেকশন বুলি ঠিক আছে। চ' ইয়াত তোমালোকৰ কনিক সেকশন চ' প্ৰথমতে আহিলোঁ মই লাইনছ ঠিক আছে, লাইনছ ষ্ট্ৰেট লাইনছ। চ' ক্লাছ 10ত চবেই পাই আহিছা। চ' শ্লোপ কেনেকৈ দেখুৱাওঁ আমি যিকোনো এটা লাইনৰ এম এ দেখুৱাওঁ, চ' এইটো কি বুলি কওঁ আমি শ্লোপ ঠিক আছে। ধৰি লোৱা তোমালোকে এনেকুৱা এটা কাৰ্ভ আছে, চ' এইডাল তোমালোকৰ কি হয় টেনজেণ্ট। চ' ইয়াত যদি তোমালোকৰ শ্লোপ কিমান হয় এইটো এম শ্লোপ ঠিক আছে। চ' ইয়াত তোমালোকৰ ধৰি লোৱা তোমালোকে দুটা শ্লোপ দিয়া আছে, এডাল ধৰি লোৱা তোমালোকে এডাল লাইন এ এক্স প্লাছ বি ৱাই প্লাছ চি ইজুকেল টু 0। চ' এই লাইনডালত তোমালোকে যদি শ্লোপ খোজে, শ্লোপ আমি কেনেকৈ উলিয়াম, শ্লোপ ইজুকেল টু মাইনাছ এ বাই বি। মানে কেনেকৈ উলিয়ালোঁ, মাইনাছ অফ কোএফিচিয়েণ্ট অফ এক্স ডিভাইডেড বাই কোএফিচিয়েণ্ট অফ ৱাই ঠিক আছে। কোএফিচিয়েণ্ট অফ এক্স কিমান আছিলে, এ আছিলে, মাইনাছটো লগাব লাগিব কিন্তু ঠিক আছে। কোএফিচিয়েণ্ট অফ এক্স মাইনাছ এ আছিলে, আৰু ৱাই বি আছিলে। চ' আমি বহুৱাই দিলোঁ, এইটো আমি পাওঁ শ্লোপ। ধৰি লোৱা তোমালোকৰ দুডাল লাইন দিয়া আছে A1, ধৰি লোৱা তোমালোকৰ দুডাল লাইন দিয়া আছে, ইয়াৰ শ্লোপ M1 আৰু ইয়াৰ শ্লোপ M2। যদি সোধে দে এই লাইন দুডালৰ মাজত এংগুল কিমান, ইন শ্লোপ ফৰ্মত আমি কেনেকৈ উলিয়াওঁ লাইনডাল এংগুলটো, টেন থিটা ইজুকেল টু লিখোঁ মোড M1 মাইনাছ M2 ডিভাইডেড বাই 1 প্লাছ M1 M2। চ' এইটো লিখোঁ আমি দুডাল লাইনৰ যদি তোমালোকৰ শ্লোপ জানা, যদি তেওঁলোকৰ মাজত এংগুল সোধে তেতিয়াহ'লে আমি এইটো ফৰ্মত লিখোঁ M1 মাইনাছ M2 ডিভাইডেড বাই 1 প্লাছ M1 M2। চ' এই লাইন দুডাল যদি তোমালোকৰ পাৰপেণ্ডিকুলাৰ থাকে, ধৰি লোৱা এইডালৰ শ্লোপ M1, এইডালৰ শ্লোপ M2 পাৰপেণ্ডিকুলাৰ, তেতিয়াহ'লে আমি এইটো কেনেকৈ লিখিব পাৰোঁ, M1 M2 ইজুকেল টু -1 ঠিক আছে। বহুত ইম্পৰ্টেণ্ট হয় এইকেইটা ঠিক আছে, M1 M2 ইজুকেল টু -1। যদি দুডাল লাইন পেৰেলেল থাকে, ধৰি লোৱা এইডালৰ শ্লোপ M1, এইডালৰ শ্লোপ M2, তেতিয়াহ'লে যদি পেৰেলেল হয় তেতিয়াহ'লে কি লিখিব পাৰোঁ, M1 ইজুকেল টু M2 ঠিক আছে। ধৰি লোৱা কেতিয়াবা তোমালোকক দিয়া আছে এডাল লাইনৰ শ্লোপ তোমালোকৰ 2 ঠিক আছে, আনটো লাইনৰ শ্লোপটো সুধিছে কিমান হ'ব, মানে এইটো পাৰপেণ্ডিকুলাৰ দিয়া আছে। চ' তেতিয়া কি কৰিবা, উল্টা কৰি দিবা আৰু মাইনাছ লগাই পেলাই উল্টা কৰি দিবা। ধৰি লোৱা এটা দিয়া আছে তোমালোকৰ 3/4, আৰু যদি সোধে ইটো লাইনৰ শ্লোপ কিমান, চ' উল্টা কৰি পেলাই আমি কি কৰিম, মাইনাছ লগাই দিম ঠিক আছে। M1 M2 ইজুকেল টু -4/3। চ' এইটো হৈ গ'ল তোমালোকৰ শ্লোপৰ অলপ বেছিক আইডিয়া। এইকেইটাই লাগিব বেছিক তোমালোকৰ, আৰু তোমালোকৰ বেছি পঢ়িব দৰকাৰ নাই। ধৰি লোৱা শ্লোপটো ধৰি লোৱা দুটা পইণ্টৰ মাজত উলিয়াব লাগে ঠিক আছে। ধৰি লোৱা এইটো দিয়া আছে x1 y1, এইটো দিয়া আছে x2 y2 ঠিক আছে। এটা লাইন জইনিং হৈছে, যদি এইটোৰ মাজত শ্লোপ উলিয়াবলৈ দিয়ে কেনেকৈ উলিয়াম আমি, y2 মাইনাছ y1 ডিভাইডেড বাই x2 মাইনাছ x1। চ' y কেইটা মাইনাছ কৰিলোঁ আৰু তলত x কেইটা মাইনাছ কৰিলোঁ। চ' এইটো তোমালোকৰ কেতিয়াবা ষ্ট্ৰেট লাইনত তোমালোকৰ যদি ইকুৱেশ্যন উলিয়াবলৈ দিয়ে, ইকুৱেশ্যনটো কেনেকৈ লিখিব পাওঁ, y মাইনাছ y1 ইজুকেল টু m x মাইনাছ x1 ঠিক আছে। চ' এইটো আমি এনেকৈ লিখিব পাৰোঁ, চ' এমৰ জেগাত কি লিখিব পাৰোঁ, এইটো লিখি দিব পাৰোঁ। চ' y মাইনাছ y1, চ' m y2 মাইনাছ y1 ডিভাইডেড বাই x2 মাইনাছ x1 টু x মাইনাছ x1। চ' এইটো আমি ষ্ট্ৰেট লাইনৰ ইকুৱেশ্যন লিখিব লাগে। অহা নাই বাৰু ষ্ট্ৰেট লাইনৰ ইকুৱেশ্যন, বাট এইটো তোমালোকে মনত ৰাখিবা শ্লোপটো কেনেকৈ লিখে, এইটো কামত আহিব। এইকেইটা আছিলে আমাৰ শ্লোপৰ ওপৰত। ধৰি লোৱা তোমালোকৰ কেতিয়াবা এটা লাইন পাৰপেণ্ডিকুলাৰ দিয়া আছে ঠিক আছে, এইটো লাইন পাৰপেণ্ডিকুলাৰ, এইটো পইণ্টৰ পৰা আহিছে x1 y1, আৰু এইডাল লাইনত তোমালোকৰ ইকুৱেশ্যনটো দিয়া আছে ax প্লাছ by প্লাছ c ইজুকেল টু 0। আমাক সুধিছে যে লেংথ অফ পাৰপেণ্ডিকুলাৰ, এই লেংথটো কিমান হ'ব সুধিছে ঠিক আছে। লেংথ অফ পাৰপেণ্ডিকুলাৰ ফ্ৰম x1 y1 on
under কি ax plus by plus c is equal to 0 যদি তোমালোকৰ এই লেংথটো খুটে পাৰপেন্ডিকুলাৰ দি আছে সো ইয়াৰ লেংথ আমি কেনেকৈ উলিয়াব পাওঁ l is equal to সো প্ৰথমতে আমি এটা বহুৱাই দিম সো x y জায়গাত কি বহাম x1 y1 মোড লগাম ডিসটেন্স দিছে ax1 plus by1 x y জায়গাত কি বহালো x1 y1 পইণ্টটো বহাই দিলো plus c divided by root over a square plus b square সো যোনটো কোএফিচিয়েন্ট আছিল x y এটা আমি ডিভাইড কৰিলো এটো হ'ল তোমালোকৰ লেংথ অফ পাৰপেন্ডিকুলাৰ সো নেক্সট distance between two parallel lines এটা তোমালোকৰ দুডাল parallel line দিয়া আছে ঠিক আছে এডাল লাইন লাইন 1 এডাল লাইন 2 যদি খুদা যায় parallel দুডাল লাইন parallel ঠিক আছে এটা লাইনৰ যদি এই ডিসটেন্সটো খুদে কিমান হ'ব ঠিক আছে লেংথ কিমান হ'ব সো এটো কেনেকৈ উলিয়াম আমি সো parallel যেতিয়া হয় আমাৰ কি হয় স্লোপ ইকুৱেল হয় মানে কেনেকুৱা হয় চাবা ax plus by plus c1 is equal to 0 and ax plus by plus so eto c1 ললৈছো c1 is equal to 0 eto c2 is equal to 0 so ইয়াত দেখিছা ax plus by কাৰণ ইয়াত তোমালোকৰ স্লোপ ইকুৱেল আমি কি পাছিলো m is equal to কি হ'ব ইয়াত m a by b দেখিছা আৰু ইয়াতো তোমালোকৰ m a by b মানে স্লোপ ইকুৱেল parallel লাইনৰ so ইয়াত তোমালোকৰ লেংথ কেনেকৈ উলিয়াবা দুডাল parallel লাইনৰ তো ইয়াত কোএফিচিয়েন্ট কিটা বেলেগ বেলেগ হ'ব c1 c2 দেখিছা so mod c1 minus c2 divided by root over a square plus b square এটো হ'ল তোমালোকৰ টোটাল parallel লাইনৰ মাজৰ ডিসটেন্স parallel লাইনৰ মাজৰ ডিসটেন্স যদি খুদে মানে তোমালোকৰ পাৰপেন্ডিকুলাৰ ডিসটেন্স বুজায় ঠিক আছে সো এটো হ'ল তোমালোকৰ লাইনছৰ ওপৰত অলপ বেছিক আইডিয়া লাইনছৰ ওপৰত আৰু তোমালোকে বেলেগ চাব নালাগে নেক্সট আহিলো আমি প্যাৰাবোলা সো প্যাৰাবোলাৰ তোমালোকৰ প্ৰথম ইকুৱেশনটো কি জেনাৰেল ইকুৱেশন y square is equal to 4x so y square is equal to minus 4x ঠিক আছে x square is equal to 4ay আৰু x square is equal to minus 4ay so প্যাৰাবোলাৰ এই তোমালোকৰ চাৰিটা ফৰ্মত থাকিব পাৰে so এইটো ফৰ্ম কি y বেসিক তোমালোকৰ ম্যাক্সিমাম কোৱেশ্চন তোমালোকৰ এইটো ফৰ্মত খুলিব বা তোমালোকৰ এইটো জানিলে তোমালোকে বাকিখিনি উলিয়াব পাৰিবা যে কনসেপ্টটো কি সো বেসিক তোমালোকৰ ডায়াগ্ৰামটো মনত ৰাখিব লাগিব যদি তোমালোকে ডায়াগ্ৰামটো কোড কি হয় মানে ওপৰ হলে তলে হয় সেইটো অলপ আইডিয়াটো থাকিলে ভাল নাথাকিলে কোনে বাট থাকিলে তোমালোকৰ ভাল হয় কেতিয়াবা তোমালোকৰ আহি যায় কোৱেশ্চন সো y square is equal to 4x অৰ প্যাৰাবোলা কেনেকুৱা এটো হয় ঠিক আছে সো এটো কি হয় অৰিজিন 0 0 সো এটো কম আমি ফোকাস যোনটো আমি দিনত কম a0 ঠিক আছে এটো হ'ল মানে y square is equal to 4 যেতিয়া y square is equal to minus 4x হৈ যায় সেটো কি হ'ব উল্টা হৈ যাব ইয়াত তোমালোকৰ ফোকাস কি হৈ যাব নেগেটিভ হৈ যাব minus a0 এটো হ'ল তোমালোকৰ অৰিজিন ঠিক আছে আৰু তোমালোকৰ x square is equal to 4ay কি হ'ব আপওয়ার্ড হ'ব ঠিক আছে সো ইয়াত তোমালোকৰ ফোকাস কি হৈ যাব 0a আৰু তোমালোকৰ এটো হ'ল কি হ'ব ডাউনৱার্ড ইয়াত তোমালোকৰ ফোকাস কি হ'ব 0 minus a সো এইটা হ'ল তোমালোকৰ প্যাৰাবোলা আহি তাৰপিছত আহিলে তোমালোকৰ প্যাৰাবোলা তোমালোকৰ যোনটো তোমালোকৰ প্যাৰামেট্ৰিক ফৰ্ম মানে তোমালোকে যিকোনো এটা প্যাৰাবোলা যিকোনো পইণ্টক তোমালোকে ডিনোট কৰিবলৈ এটা প্যাৰামেট্ৰিক ফৰ্ম এটো মনত ৰাখিবা এটো হৈছে তোমালোকৰ at square, 2at যিকোনো পইণ্ট হলে এটো পইণ্টৰ তোমালোকে ডিনোট কৰিব লাগে কেনেকা কৰিব at square 2at একিনিটো কৰিব পা at square 2at যিকোনো প্লেসত তোমালোকে প্যাৰামেট্ৰিক ফৰ্ম বুলি কোৱা এটো at square 2at হয় ঠিক আছে সো এটো মনত ৰাখিবা at square 2at সো এইকিটা মনত ৰাখিব নালাগে প্যাৰামেট্ৰিক ফৰ্ম মনত ৰাখিলে এটো ৰাখিলে হ'ব at square 2at ঠিক আছে সো এইকিটা লিখি থৈ দিয়া হলো সো এটো হৈ গ'ল তোমাৰ minus at square 2at এটো হৈ গ'ল তোমালোকৰ 2at, at square আৰু এটো হ'ল তোমালোকৰ 2at minus at square সো এটো হৈ গ'ল তোমালোকৰ কি বুলি কয় প্যাৰামেট্ৰিক ফৰ্ম তা পাইলা তোমালোকৰ ইকুৱেশন অফ টেনজেন্ট টেনজেন্ট মানে কি তোমালোকৰ টাচ কৰি যোৱাটো ঠিক আছে ধৰিলা তোমালোকৰ
পেৰাবোলাটো দিয়া আছে আৰু এইটো পইণ্ট x1 y1 সো এই ইয়াত টাচ কৰি পেলাই এটা লাইন গুচি গৈছে ঠিক আছে ইয়ালৈ যদি তোমালোকৰ লাইনৰ ইকুৱেশ্যন উলিয়াবলৈ কেনেকৈ উলিয়াবা সো আমি কি জানো y² = 4x পেৰাবোলা ইকুৱেশ্যন সো ইয়াত যদি তোমালোকে চোৱা সো আমি কি কৰিব পাৰোঁ ডাবল ডাবল কৰি দিম ঠিক আছে সো y ডট y ঠিক আছে সো ইয়াত কি কৰিম x দুটা কৰি দিব লাগিব মানে 2a কৰি দিলো আৰু ইয়াত তোমালোকৰ x plus x মানে 2x into 4 সো এতিয়া আমি কি কৰিম সো এই y আৰু x ৰ ঠাইত আমি এই এটা পইণ্ট পুট কৰি দিম সো ইয়াত কি পুট কৰিম y into y1 2a x plus x1 ঠিক আছে সো এইটো হৈ গ'ল তোমালোকৰ সো এইটো কনসেপ্ট তোমালোকে সবতে ইউজ কৰিব পাৰিবা তোমালোকে পেৰাবোলা হওক এলিপ্স হওক হাইপাৰবোলা হওক যেতিয়া তোমাক ইকুৱেশ্যন অফ টেনজেন্ট দিব তোমালোকে ভাগ কৰি দিব লাগে ধৰিলোৱা তোমালোকৰ দিয়া আছে y² = x সো এইটো কেনেকৈ ডাবল কৰিবা সো y into y কৰি দিলো তো আৰু এইটো কি কৰিম দুটা লাগিব সো 2x কৰি দিলো সো 1/2 কে 2x কৰি দিলো সো ইয়াত যদি বহাই দিও y 1/2 x plus x1 বুজিছা সো এনেকৈ তোমালোকে এলিপ্স হওক হাইপাৰবোলা হওক সবতে তোমালোকে এনেকৈ কৰিব লাগিব ঠিক আছে ইকুৱেশ্যন অফ টেনজেন্ট উলিওৱাটো তোমালোকে ইকুৱেশ্যনটো তাত তোমালোকে x² থাকিব y² থাকিব তাতো তোমালোকে x x1 y y1 তেনেকৈ ভাঙি দিব লাগিব সো এইটো হ'ল তোমালোকৰ ইকুৱেশ্যন অফ টেনজেন্ট ইয়াত তোমালোকৰ যিকোনো পইণ্ট দিয়া আছে ধৰি লওঁ ইয়াত 0.23 দিয়া আছে ঠিক আছে সো ইয়াত 0.23 বহাই দিয়া y into 3 x plus x1 কি 2 সো এইটো হ'ল তোমালোকৰ এই তোমালোকৰ টেনজেন্টডালৰ ইকুৱেশ্যন সো এনেকৈ আমি ইকুৱেশ্যন অফ টেনজেন্ট উলিয়াও সো এটা বস্তু আছে তোমালোকৰ স্লোপ ফৰ্ম মোষ্ট ইম্পৰ্টেণ্ট স্লোপ ফৰ্ম তো ফাৰ্ষ্ট মই যিমানবিলাক ফৰ্মুলা লাগিব ঠিক আছে গোটেইকেইটা কম আৰু লাষ্টত তোমালোকৰ পি ইউজ কৰাম সো পি ইউজ কৰিলে গম পাই যাবা সো এইটো হৈছে তোমালোকৰ স্লোপ ফৰ্মটো মনত ৰাখিবা সো জেনেৰেলি তোমালোকৰ এইটো y² = 4x ৰ কাৰণে তোমালোকৰ স্লোপ ফৰ্মটো হয় তোমালোকৰ y = mx plus a/m ঠিক আছে সো m মানে কি পাইছিলো আমি স্লোপ আৰু তোমালোকৰ এইটো তোমালোকৰ y² = 4x সো এইটো মনত ৰাখিলে হ'ব আৰু তোমালোকৰ বেলেগ এইটো এইটা কাৰণে মনত ৰাখিব নালাগে y² = 4x স্লোপ ফৰ্ম ইকুৱেশ্যনটো কি y = mx plus a/m তাৰপা আহিলে তোমালোকৰ এলিপ্স সো এলিপ্সৰ তোমালোকৰ বেসিক যোনটো ডায়াগ্ৰাম সেইটো মনত ৰাখিবা সো এলিপ্সটো এনেকুৱা হয় ঠিক আছে য'ত এইটো কোনটো ক্ষেত্ৰত হয় তোমালোকৰ a > b ঠিক আছে সো এইটো কো আমি এলিপ্স সো এলিপ্সত তোমালোকৰ দুটা ফোকাস থাকে ঠিক আছে পেৰাবোলা এটা আছে ইয়াত দুটা থাকে f1 f2 সো ফোকাস এইটো তোমালোকৰ কি অৰিজিন এইটো তোমালোকৰ কি বুলি কওঁ আমি ধৰি লোৱা তোমালোকে এইটো a1 এইটো a1 এইটো কি হয় তোমালোকৰ ভাৰ্টেক্স এইটো তোমালোকৰ ভাৰ্টেক্স আৰু এডাল যোনডাল তোমালোকৰ ইয়াত a > b সো এডাল কাৰণে যদি তোমালোকৰ b > হয় তেতিয়া হলে মানে যদি চোৱা এডাল যোনটো এলিপ্সটো আছে সবতকৈ ডাঙৰ কোনটোত আছে x এক্সিছত আছে মানে এইটো বহল দেখিছা কোনটোত বেছিক আছে সো এডালক কওঁ আমি x এক্সিস এডাল যোনডাল আছে সো এডালক কওঁ আমি কি বুলি মেজৰ এক্সিস আৰু এডালক কওঁ আমি মাইনৰ এক্সিস সো তোমালোকৰ ভাৰ্টেক্সৰ পইণ্টকেইটা ফোকাস কি হ'ব তোমাৰ ইয়াত ভাৰ্টেক্সৰ পইণ্টকেইটা কি হ'ব এফালে হ'ব তোমাৰ a, 0 আৰু এফালে হ'ব কি -a, 0 সো এইটো হ'ব কি হ'ব 0, b আৰু তললে কি হ'ব 0, -b এইকেইটা হ'ল তোমালোকৰ ভাৰ্টেক্স তাৰপা আহিলে তোমালোকৰ ফোকাস f1 কিমান হ'ব a, 0 ইয়াত এটা বস্তু আহিলে তোমালোকৰ এচেন্ট্ৰিসিটি ঠিক আছে এইটোক আমি কি বুলি কওঁ এচেন্ট্ৰিসিটি ইয়াত তোমালোকৰ এচেন্ট্ৰিসিটি আহি যায় সো এটাৰ কওঁ আমি a, 0 ফোকাস f1 সেটো কওঁ আমি a, 0 আৰু f2 কি হ'ব -a, 0 সো এইটো কওঁ আমি সো এইটো হ'ব তোমালোকৰ ফোকাস f1 আৰু f2 ঠিক আছে সো এতিয়া আমি কি হ'ব গোটেইটা লিখি লওঁ
তো ইয়াত তোমালোকৰ এলিপ্সৰ এইটোৰ কাৰণে জেনেৰেল ইকুৱেশ্যনটো কি x স্কোৱাৰ বাই y স্কোৱাৰ প্লাছ y স্কোৱাৰ বাই b স্কোৱাৰ ইজ ইকুৱেল টু 1 এইটো হৈ গ'ল তোমালোকৰ এলিপ্সৰ ইকুৱেশ্যন ঠিক আছে যদি a গ্ৰেটাৰ দেন b হয় তো ইয়াত তোমালোকৰ কি মনত ৰাখিব লাগিব প্ৰথমটো আহিলে তোমালোকৰ কি এটা আমি লিখি লম ঠিক আছে সেন্টাৰ সো সেন্টাৰ ইয়াত কি আছে তোমালোকৰ সেন্টাৰ তোমালোকৰ 0 0 এটাই আছে তাৰপা আহিলে তোমালোকৰ ভাৰ্টেক্স সো ভাৰ্টেক্স কি লম আমি এইটা লম এইটা কি আছে প্লাস মাইনাস a, 0 আৰু তোমালোকে এইটাও হয় আৰু তোমালোকৰ 0, প্লাস মাইনাস b তাৰপা আহিলে তোমালোকৰ ফোকাস কি হৈ গ'ল প্লাস মাইনাস a, 0 তাৰপা আহিলে তোমালোকৰ সো ইয়াত তোমালোকৰ কি আহে আডাল ডাইৰেক্ট্ৰিক্স সো এটা হল আমি কওঁ ডাইৰেক্ট্ৰিক্স বুলি কওঁ ঠিক আছে সো ইয়াৰ ইকুৱেশ্যনটো কি হয় x = -a/e আৰু এডালৰ ইকুৱেশ্যনটো কি হয় তোমালোকৰ ৰাইট সাইড এডাল x = +a/e ই এসেন্ট্ৰিসিটি a হল তোমালোকৰ এটো a সো তোমালোকৰ ডাইৰেক্ট্ৰিক্স x = +-a/e হল সো নেক্সট আহিলে তোমালোকৰ লেটাস ৰেক্টাম সো লেটাস ৰেক্টাম নাল কি হয় মনত ৰাখিবা ফোকাসৰ মাজেদি যোৱা আৰু পাৰপেন্ডিকুলাৰ টু দা x এক্সিস ঠিক আছে সো ফোকাসৰ মাজেদি যোৱা সো এইডাল ফোকাসৰ মাজেদি গৈছে দেখিছা সো এডালক কো আমি কি লেটাস ৰেক্টাম পাৰপেন্ডিকুলাৰ হয় সো ইয়াৰ তোমালোকৰ ইন পইণ্ট গিটা কি হয় সো এটো হয় তোমালোকৰ x = সো ইয়াৰ হয় তোমালোকৰ x = সো ফোকাসৰ ইয়াৰ পৰা ইয়াৰ ডিসটেন্স কিমান a এটো কি হয় a, b স্কয়ার বাই a আৰু তলত কি হয় a x a, minus b স্কয়ার বাই a ঠিক আছে সো এটো হ'ল তোমালোকৰ লেটাস ৰেক্টাম যদি এটো সাইডে হয় কি হ'ব এটো সাইডে হৈ গলে তোমালোকৰ এটো পাৰপেন্ডিকুলাৰ সো ইয়াত পইণ্টটো কি হ'ব এফালে কি হ'ব -a, minus b স্কয়ার বাই a আৰু উপলে কি হ'ব -a, b স্কয়ার বাই a ঠিক আছে সো লেটাস ৰেক্টামটো আমি পইণ্ট গিটা কি হ'ব প্লাস মাইনাস a, প্লাস মাইনাস b স্কয়ার বাই a সো লেটাস ৰেক্টাম মানে কি ফোকাসৰ মাজেদি যোৱা পাৰপেন্ডিকুলাৰ টু দা এক্সিস তাৰপা আহিলে তোমালোকৰ length of লেটাস ৰেক্টাম length of লেটাস ৰেক্টাম কি হয় তোমালোকৰ 2b স্কয়ার বাই a সো কেনেকৈ পালো ইয়াৰ পৰা এলে ডিসটেন্স কিমান b স্কয়ার বাই a ইয়াৰ পৰা এলে ডিসটেন্স কিমান b স্কয়ার বাই a সো ইয়াৰ পৰা এলে টোটাল ডিসটেন্স কি 2b স্কয়ার বাই a সো এইগিটা তোমালোকে যিমান গিটা আছে সো আউটা আছে তোমালোকৰ সো মেইন তোমালোকৰ এটো এসেন্ট্ৰিসিটি সো এসেন্ট্ৰিসিটি ফৰ্মুলাটো কি হ'ব ইয়াত 1 minus b স্কয়ার বাই a স্কয়ার ঠিক আছে সো এটো হৈ গ'ল তোমালোকৰ এসেন্ট্ৰিসিটি 1 minus b স্কয়ার বাই a স্কয়ার সো এটো ফৰ্মুলা ইউজ কৰি এটা কথা মনত ৰাখিবা যে ইয়াত তোমালোকৰ a গ্ৰেটাৰ দেন b আছে যোনটো ডাঙৰ থাকে এটো তলত থাকে এটো মনত ৰাখিবা 1 minus b স্কয়ার বাই a স্কয়ার সো এটো হৈ গ'ল তোমালোকৰ এসেন্ট্ৰিসিটি ফৰ্মুলা e সো এইগিটা আছিল তোমালোকৰ মেইন গতে তোমালোকৰ এলিপ্সৰ মেইন যিমান গিটা ফৰ্মুলা আছে যিমানবিলাক কোৱেশ্চন অহা আছে সব ইয়াৰ পৰা আহিব আৰু এটা পেপাৰ সাইজ পেপাৰ লোৱা সেম টু সেম মই আগৰ নিচিনা কৈছো গতে ডায়াগ্ৰামটো ড্ৰ কৰা তাত ডায়াগ্ৰামটো তোমালোকৰ মাইন্ডত থাকিব লাগে ঠিক আছে ডায়াগ্ৰামটো তোমালোকে কোড কি হয় ফোকাস কোড থাকে তোমালোকৰ কোনটো ভাৰ্টেক্স হয় দুবাৰ মান আঁকি চাবা ঠিক আছে দুবাৰ মান এনেকৈ প্ৰেক্টিস কৰি চাবা আহি যাব আৰু তোমালোকে এইটা গোটেইটা সেন্টাৰ কি হ'ব তাত ভাৰ্টেক্স কি মুখস্থ নকৰিবা মুখস্থ কৰাতকৈ বেছি বুজিবলৈ চেষ্টা কৰা ডায়াগ্ৰামটো চাই ডায়াগ্ৰামটো ড্ৰ কৰি তো তেতিয়া তোমালোকে ইজি হ'ব বুজিবলৈ তাৰপা আহিলে তোমালোকৰ এলিপ্স যদি তোমালোকৰ বি তাৰপা এলিপ্সত তোমালোকৰ এটা মই দিছো সো এটো হৈ গ'ল তোমালোকৰ a গ্ৰেটাৰ দেন b কাৰণে সো b গ্ৰেটাৰ দেন a কাৰণে একেটাই হ'ব যদি তোমালোকৰ b গ্ৰেটাৰ দেন a থাকে ইয়াত b টো ডাঙৰ ইয়াত ডায়াগ্ৰামটো চাবা কেনেকুৱা হ'ব ইয়াত তোমালোকৰ প্ৰথমতে যদি b থাকে কেনেকুৱা হ'ব এনেকুৱা হ'ব দেখিছা ইয়াত তোমালোকৰ মেজৰ এক্সিস কোনডাল হ'ব এইডালক আমি মেজৰ এক্সিস মানে যোনডালত তোমালোকৰ এলিপ্সটো থাকিব বেছিকে হেডালক আমি মেজৰ এক্সিস তো এটো মই খেলি মেলি হ'ব কাৰণে মই হাই দিছো
সো মনে ৰাখিবা মেজৰ এক্সিছ আৰু মাইনৰ এক্সিছ সো ইয়াত তোমালোকৰ পইণ্ট কি হ'ব সেট ফোকাস f1 আৰু ইয়াত f2 ঠিক আছে সো ইয়াত পইণ্ট a, 0 সো এই ডাইৰেক্ট্ৰিক্স ক'ত থাকিব ইয়াত থাকিব y এক্সিছত ঠিক আছে সো ইয়াত তোমালোকৰ ফোকাস কিমান হ'ব ইয়াত তোমাৰ ভাৰ্টেক্স হ'ব তোমালোকৰ 0, b আৰু ইয়াত হ'ব তোমালোকৰ 0, -b সো ফোকাস f2 কিমান হ'ব 0, be b আহিছে দেখিছা y এক্সিছত আছে কাৰণ তাৰপা ইয়াত আহিব তোমালোকৰ 0, -b ঠিক আছে -b আৰু 0, b সো ডাইৰেক্ট্ৰিক্স x = b/e আৰু ডাইৰেক্ট্ৰিক্স তলত আহিব x = -b/e ঠিক আছে তাৰপা আহিলে তোমালোকৰ এটা আহিলে তোমালোকৰ কি লেটাছ ৰেক্টম সো ইয়াত কি হ'ব সো ইমান নালাগে সো লেটাছ ৰেক্টম তোমালোকে হেতু কাৰণে মনত ৰাখিলে হ'ব তাৰপা আহিলে তোমালোকে এটো কি অৰিজিন 0, 0 সো সেম টু সেম আমি আগৰ নিচিনাকৈ যদি লিখো সেন্টাৰ কি হ'ব ইয়াত 0, 0 ভাৰ্টেক্স 0, +- b আৰু +- a, 0 ফোকাস 0, +- b আৰু তোমালোকৰ ডাইৰেক্ট্ৰিক্স y = +- b/e আৰু তোমালোকৰ লাষ্ট এচেন্ট্ৰিসিটি এটো মনত ৰাখিবা 1 - ইয়াত b টো ডাঙৰ দেখিছা সো b টো তলত থাকিব a²/b² হ'ব সেটো গ'ল তোমালোকৰ এচেন্ট্ৰিসিটি ফৰ্মুলা হ'ল সো এইটা আছে আমাৰ এলিপছৰ দিবানে মনত ৰাখিবা নেক্সট তোমালোকে হাইপাৰবোলা তোমালোকৰ কি হয় এচেন্ট্ৰিসিটি গ্ৰেটাৰ দেন 1 হয় আৰু তোমালোকৰ এলিপছত মনত ৰাখিবা এলিপছত কি হয় তোমালোকৰ 0 to 1 ৰ ভিতৰত হয় 0 to এচেন্ট্ৰিসিটি 1 ৰ ভিতৰত থাকে সো এটো আহিব পাৰে কোৱেশ্চন পটককে শৰ্ট কোৱেশ্চন তোমালোকৰ আহি যাব পাৰে এলিপছত তোমালোকৰ 0 to 1 হয় আৰু প্যাৰাবোলাত e = 1 হয় এচেন্ট্ৰিসিটি = 1 এটো হয় তোমালোকৰ প্যাৰাবোলা কথা হাইপাৰবোলা ই কেটা সো হাইপাৰবোলা তোমালোকৰ ডায়াগ্ৰামটো কেনেকুৱা হয় এনেকুৱা ঠিক আছে সো ইয়াত তোমালোকৰ সেম 0, 0 আৰু ইয়াত ফোকাস কিয় থাকে বাহিৰত থাকে সো f1 f2 সো ইয়াত কিমান হ'ব সেম টু সেম আগৰ নিচিনা এফালে হ'ব তোমালোকৰ a, 0 আৰু এফালে হ'ব তোমালোকৰ -a, 0 সো এটো তোমালোকৰ ভাৰ্টেক্স হ'ব +a, 0 আৰু এটো হ'ব তোমালোকৰ -a, 0 সো ইয়াত তোমালোকৰ ডাইৰেক্ট্ৰিক্স ডাল তোমালোকৰ ভিতৰ ফালে থাকে ঠিক আছে সো প্যাৰাবোলা ইকুৱেশ্যন মনত ৰাখিলে হ'ব সো প্যাৰাবোলা ইকুৱেশ্যনটো হ'ল তোমালোকৰ x² minus y² b² = -1 সো ইমানটোৱে আৰু তোমালোকে ডায়াগ্ৰামটো জাস্ট মনত ৰাখি থকা ইমান তোমালোকে ডেপথত চাব দৰকাৰ নাই ঠিক আছে ভাৰ্টেক্সটো জানাই ভাৰ্টেক্স প্লাস বাকি সব সেম টু সেম আগৰ নিচিনা সেম টু সেম এলিপছ যাত তোমালোকে ইকুৱেশ্যন ইয়াত কি আছে প্লাছৰ জায়গাত মাইনাস আছে বুজিছা সো প্লাছৰ জায়গাত মাইনাস আছে বাকি সব সেম টু সেম সো ইয়াতো যদি তোমালোকে এচেন্ট্ৰিসিটি হয় সো ইয়াত তোমালোকে এচেন্ট্ৰিসিটি কেনেকৈ লিখিব পাৰা 1 + b²/a²। সো আগত কি আছিল মাইনাস আছিল সো ইয়াত তোমালোকৰ প্লাস আছে সাইনটো চেঞ্জ হৈ যায় বস ইমানে আছে তোমালোকৰ কনিক সেকশন সো নেক্সট আমি তোমালোকৰ CWP এক্সেস কিতাব ঠিক আছে সো তোমালোকে ভাবিব পাৰা আছে তোমালোকৰ কলেজত তোমালোকৰ এইটো চেপ্টাৰ কনিক সেকশন পঢ়াওঁতে 1 মাহ 1.5 মাহ লগাই দিয়ে বাট তোমালোকে এটা ভিডিঅত কেনেকৈ কভাৰ হ'ল বাট কভাৰ হৈ যায় ঠিক আছে যদি তোমালোকে স্মাৰ্ট ষ্টাডি এটো ফৰ্মেটত পঢ়া ইনিনে তোমালোকৰ টাইম ওয়েষ্ট কৰি লাভ নাই যিকিটা কোৱেশ্চন আহিব পাৰে যিকিটা তোমালোকৰ টু দা পইণ্ট তোমালোকে পঢ়িব লাগে আৰু তোমালোকৰ কলেজত যদি পঢ়ে এটা এদিনত তোমালোকৰ এটা ফৰ্মুলা যায় এদিনত তোমালোকে এটা ডেৰিভেশ্যন কিবা কিবি সো সেইকাৰণে সেইটো ফৰ্মুলা নাচাবা ঠিক আছে এইটো তোমালোকৰ বেলেগ এটা মোমেন্ট হয় আৰু এটা পেজতে তোমালোকে অল কনেক্ট সেকশন তোমালোকে পঢ়া কৰি ল'ব পাৰা তোমালোকৰ হৈছে স্মাৰ্ট ষ্টাডি পঢ়াৰ ট্ৰিক্স আৰু নেক্সট তোমালোকৰ
সো কেইটামান আৰু কেইটামান লিখা ন ঠিক আছে তোমালোকে বেছিক এইকেইটা তোমালোকে ডাইগ্ৰামকেইটা চাই ল'লা বা তোমালোকে টেনজেণ্ট কোড এইকেইটাৰ ওপৰতো জনাটো দৰকাৰ সো প্ৰথমটো আহিলে তোমালোকৰ কোডৰ ওপৰত সো এইটোক আমি কোড অফ কণ্টেক্ট ধৰি লোৱা তোমালোকে তাত কি দিয়া আছে এলিপছ দিয়া আছে সো এডাল কি হয় কোড ঠিক আছে কোড মানে কি তোমালোকৰ তাৰ ভিতৰত যিকোনো দুটা পইণ্টৰ মাজেদি যোৱা যোনডাল লেখা সেইডালক আমি কোড সো ইয়াত যদি ধৰি লোৱা এইটো পইণ্টৰ মাজেদি এডাল গৈছে আৰু এইটো পইণ্টৰ মাজেদি সো এইটো পইণ্টৰ মাজেদি এডাল গৈছে সো এই কোডডালে যোনটো পইণ্টত কাট কৰিছে সো এইটো যেনিবা তোমালোকৰ দিয়া আছে x1 y1 সো এইডাল আমি কি বুলি কওঁ কোড অফ কণ্টেক্ট COC কোড অফ কণ্টেক্ট সো এইটো আমি কেনেকৈ লিখোঁ সো ইয়াৰ ফৰ্মুলাটো কি হয় x স্কোৱাৰ বাই a স্কোৱাৰ পেৰাবল এলিপ্সৰ ফৰ্মুলাটো y স্কোৱাৰ বাই b স্কোৱাৰ ইকুৱেল টু 1 হয় সো যেতিয়া তোমালোকৰ কোড অফ কণ্টেক্ট দিয়া থাকিব যিকোনো এটা পইণ্টৰ মাজেদি যোনটো কোড অফ কণ্টেক্ট পইণ্টটো দিয়া আছে তোমালোকৰ দুডাল সো এই কোডৰ ইন পইণ্টটো দি যোনডাল লাইন গৈছে সেইটা ইয়াত টাচ কৰিছে যে x1 y1 সো ইয়াত আমি কি কৰিম ডাইৰেক্ট বহুৱাই দিম x1 ডিভাইডেড বাই a স্কোৱাৰ প্লাছ y1 ডিভাইডেড বাই b স্কোৱাৰ সো -1 টো এইফালে লৈ ল'লোঁ -1 ইকুৱেল টু 0 এইটোৱে কওঁ আমি কোড অফ কণ্টেক্টৰ ফৰ্মুলা মনত ৰাখি থবা নেক্সট তোমালোকৰ আহিলে মিডল পইণ্ট ফৰ্ম মিডল পইণ্ট ফৰ্ম ধৰি লোৱা তোমালোকৰ এডাল দিয়া আছে এলিপ্স আৰু ইয়াত তোমালোকৰ ধৰি লোৱা এডাল লাইনত তোমালোকৰ এডাল মিডল পইণ্ট দিয়া আছে x1 y1 ঠিক আছে সো এতিয়া আমি এডাল যদি ইকুৱেশ্যন উলিয়াবলৈ হয় আমি কেনেকৈ লিখিব পাৰিম t = s1 মানে ফাৰ্ষ্ট তোমালোকে সো ইকুৱেশ্যনটো আমি জানো x স্কোৱাৰ বাই a স্কোৱাৰ প্লাছ y স্কোৱাৰ বাই b স্কোৱাৰ ইকুৱেল টু 1 হয় সো প্ৰথমতে আমি কি কৰিম x1 ডিভাইডেড বাই a স্কোৱাৰ প্লাছ y1 divided by b square minus 1 is equal to এটা ডাইৰেক্ট বহাম এটা এটো পেট ফাইলে x1 by a square plus y1 by b square minus 1 সো এটোৱে কো আমি মিডল পইণ্ট ফৰ্ম যদি তোমালোকৰ মিডল পইণ্ট ফৰ্ম দিয়া থাকে তেতিয়া আমি এলিপ্সত কেনেকৈ বহাম ডাইৰেক্ট তোমালোকৰ প্ৰথমতে কি কৰিলো x1 plus y1 divided by b square minus 1 is equal to x1 তাৰপিছত ডাইৰেক্ট পইণ্টটো বহাই দিলো x1 by a square plus y1 square by b square minus 1 ঠিক আছে এটোৱে কওঁ আমি যে মনত ৰাখিবা ডাইৰেক্ট মনত ৰাখিবা তাৰপা এটা তোমালোকৰ স্লোপ ফৰ্ম তোমালোকৰ এলিপ্স আৰু তোমালোকৰ এইটো আছে হাইপাৰবোলা সো এলিপ্সৰ তোমালোকৰ স্লোপ ফৰ্মটো কি y is equal to mx plus minus root over a square m square minus b square আৰু হাইপাৰবোলা কি হয় y is equal to mx plus minus root over ইয়াত তোমালোকৰ যেনিবা প্লাস জায়গা মাইনাস আহি যায় বাকি সব সেম ঠিক আছে এটো তোমালোকৰ হৈ গল স্লোপ ফৰ্ম সো ইয়াত যদি তোমালোকে এটা স্ট্ৰেট লাইনৰ লগত কম্পেয়াৰ কৰা y is equal to mx in slope form y is equal to fx plus c হয় সো c is equal to কেনেকৈ পাবা প্লাস মাইনাস root over a square m square minus b square ঠিক আছে সো কেতিয়াবা তোমালোকৰ উলিয়াবলৈ দিয়ে ধৰি লোৱা তোমালোকে ইয়াৰ পৰা a b কিবা কিবি উলিয়াবলৈ লাগিব সো এখানে এটা মনত ৰাখিবা দুইটা স্লোপ ফৰ্ম y is equal to mx plus minus root over a square m square minus b square is equal to হাইপাৰবোলা কাৰণে হেতু ঠিক আছে সো ইমানে আছিল আমাৰ নেক্সট আমি কৰিম তোমালোকৰ PIQs
CWD 2024 question দিছে if OAB is an so last day এটো মই তোমালোকৰ মক টেষ্টত দিছো এতিয়া আহিছে আৰু তোমালোকৰ বহুত কেইটা question যিকিটা মক টেষ্টত দিছো মেথছৰ গোটেই কেইটা তোমালোকৰ ম্যাক্সিমাম question আহিছে ঠিক আছে সো একাৰণে বহুতে কৈছিলে যে পেপাৰ কমাইছে সো মেথছৰ মানে আহিছে কমন লাষ্ট ডে বাইনোমিয়েল থিওৰেমৰ পৰা আহিছে ডাইৰেক্ট মোৰ মক টেষ্টৰ পৰা আহিছে তোমালোকৰ এটো কোৱেশ্চনৰ যোনটো আহিছে এটো মই দিয়া আছে ঠিক আছে সো একাৰণে if OA mock test বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ যিকিটা কোৱেশ্চন দি আছো যিবিলাকে জয়েন কৰিছা প্ৰেক্টিস কৰা আৰু তোমালোকে বেলেগ একো কৰিব দৰকাৰ নাই if OAB is an equilateral triangle inscribed in the parabola y square is equal to 4ax with O as the vertex then the length of the side OA of triangle OAB is so option A to দিছে আমাৰ 8 এর √3 option B to দিছে 4 এর √3 option C to দিছে 2 এর √3 option D to দিছে A √3 so if OAB is an equilateral triangle মানে তোমালোকৰ কি দিয়া আছে inscribe in the parabola y square is equal so y square is equal to 4x এটা parabola draw কৰিলো সেটো কি y square is equal to 4ax if OAB is an equilateral triangle inscribe O is the vertex so ইয়াত তোমালোকে এটা triangle draw কৰিছে so ইফালে A দিছে ইফালে B so এটো কি কৰিছে ইয়া ভিতৰত আছে এটো কি triangle তোমালোকৰ ইকুইলেটাৰেল ট্ৰায়াঙ্গল মানে ইয়া প্ৰতিটো এংগল কিমান 60 ডিগ্ৰী এটো তোমালোকৰ 60 ডিগ্ৰী এটো 60 ডিগ্ৰী আৰু গোটেই এংগলটো 60 ডিগ্ৰী হ'ল সো এটো কিমান হ'ব 30 ডিগ্ৰী এটা কিমান হ'ব 30 ডিগ্ৰী 30 প্লাস 30 60 ডিগ্ৰী then the length of the side OA সো এডাল লেংথৰ সাইডটো কিমান হ'ব খুদিছে সো আমি জানো যে যিকোনো এটা প্যাৰাবোলা তোমালোকৰ প্যাৰামেট্ৰিক ইকুৱেচন যিকোনো প্যাৰামেট্ৰিক পইণ্টটো কি হয় at স্কয়াৰ, 280 ঠিক আছে সো এটো আমি পয়েন্ট ললো at স্কয়ার, 280 সো এটা যদি সো আমাক এডাল লাগে ঠিক আছে সো এডালৰ কাৰণে আমি কি কৰিম সো আমি উলিয়াব লাগিব সো আমি প্ৰথমতে at আমি কি উলিয়াব লাগিব t টো উলিয়াব লাগিব সো t টো কাৰণে আমি কি কৰিম প্ৰথমতে আমি 10 30 ডিগ্ৰী ইউজ কৰিম সো ইয়া পাইলে ডিসটেন্স কিমান সো ইয়া পাইলে ডিসটেন্স কিমান সো এটো যদি 280 হয় এটো কিমান হ'ব 280 সো 80 স্কয়ার মানে 80 স্কয়ার এটো ডিসটেন্স কিমান 80 স্কয়ার ঠিক আছে সো এতিয়া আমি এটো ট্রায়াঙ্গলত ফর্ম ট্রায়াঙ্গল OA আৰু C ললৈছো ট্রায়াঙ্গল OAC 10 30 ডিগ্ৰী ইকুয়াল টু কিমান হ'ব AC by OC so AC length কিমান 80 স্কয়ার OC কিমান 280 ঠিক আছে সো এটো কাট খাই গল t কাট খাই গল মানটো কিমান হ'ব t by 2 10 30 ডিগ্ৰী ইকুয়াল টু t by 2 10 30 কিমান 1/√3 is equal to t by 2 so t কিমান হ'ব আমাৰ 2/√3 ঠিক আছে so t is equal to 2/√3 পালো so 80 স্কয়ার মানে কিমান হ'ব 80 স্কয়ার so a 2/√3 স্কয়ার মানে a 4/3 so 4a/3 next আহিলে তোমালোকৰ 280 মানে কিমান হ'ব 2a into 2/√3 so it will equal তোমালোকৰ 4a/√3 ঠিক আছে so এতিয়া আমাক লাগে then the length of the side OA the triangle OAB is so আমাক লাগে এডাল তোমালোকৰ length ডাল লাগে so এটো কেনেকৈ উলিয়াম so এতিয়া আমি কি কৰিম ইয়াত পাইথাগোৰাছৰ থিওৰেম লগাম ইয়াত
সো পাইথাগোৰাছৰ থিওৰেম লগালে কি হ'ব কৰ্ণ স্কোৱাৰ ইকুৱেল টু ভূমি কি আছে OC স্কোৱাৰ প্লাছ পাৰপেণ্ডিকুলাৰ স্কোৱাৰ AC স্কোৱাৰ সো OA আমাক লাগে OA সো OA ইকুৱেল টু OC স্কোৱাৰ প্লাছ AC স্কোৱাৰ সো OC কিমান পাই থৈছোঁ আমি 2AT সো 2AT স্কোৱাৰ প্লাছ AC কিমান পাই থৈছোঁ 80 স্কোৱাৰ 80 স্কোৱাৰ ঠিক আছে সো 280 মানে কিমান 4a/√3 সো বহুৱাই দিয়া 4a/√3 স্কোৱাৰ প্লাছ 80 স্কোৱাৰ মানে 4a/3 4a/3 স্কোৱাৰ সো এইটো সলভ কৰি দিলে এনসাৰ পাই যাবা (16a square by 3 plus 16a square by 9 so ইয়াৰ পৰা যদি আমি 16 to 16 4a/√3 আৰু 4a/3 ঠিক আছে সো এতিয়া আমি ললো যেনিবা 16a স্কোৱাৰটো আমি কমন ললো সো ইয়াত থাকিলে 1/3 প্লাছ 1/9 সো 16a স্কোৱাৰটো বাহিৰলৈ আহিলে কি হ'ব 4a হৈ যাব আৰু ভিতৰত কি থাকিব তোমালোকৰ 9 টো ললো সো 3 প্লাছ 1 মানে 9 টো যদি ৰুটৰ বাহিৰলৈ আহে 4a/3 ইনটু √4 মানে 4a/3 √4 মানে কি হ'ব 2 সো 8a/3 সো 8a/3 এটো ভুল আহিছে 12ac স্কয়ার 280 ভুলটো কত কৰিলো সো ইয়াত তোমালোকৰ y axis ভ্যালু দি আছিল 280 মই লিখিলো উল্টাকে লিখিলো ঠিক আছে 280 সো এটো হ'ব তোমালোকৰ 80 স্কয়ার ভুল সো এটো কিমান হ'ব সেম টু সেম প্ৰসেসৰ আগৰ পৰা 1030 ডিগ্ৰী ইজ ইকুৱেল টু 280/80 স্কয়ার সো t cancel a cancel মানে হৈ যাব 2/t 1/√3 সো t ইজ ইকুৱেল টু হৈ যাব 2√3 ঠিক আছে সো 280 বা ভ্যালু কিমান হ'ব 2a * 2√3 মানে হৈ যাব 4a√3 তাৰপিছত আহিলা তোমালোকৰ 80 স্কয়ার ভ্যালু কিমান হ'ব a 2√3 স্কয়ার মানে তোমালোকৰ 7×12 যেটো আছে 7×12 12a ঠিক আছে সো এইটা বহুৱাই দিয়া সো OA কিমান হ'ব √OC স্কয়ার প্লাস AC স্কয়ার সো OC স্কয়ার OC জায়গাত কি বহাম আমি OC জায়গাত দিয়া আছে আমাৰ 80 স্কয়ার ঠিক আছে সো 80 স্কয়ার মানে 12a সো এটো হৈ যাব তোমালোকৰ 2√3 2×4 7×12 সো 12a স্কয়ার প্লাস AC জায়গাত কি হ'ব t√3 280 সো 4a√3 স্কয়ার সো এটো হৈ যাব 144a স্কয়ার প্লাস 16a স্কয়ার into 3 144a স্কয়ার প্লাস 48a স্কয়ার সো a স্কয়ারটো যদি বাহিৰলৈ আনে a হৈ যাব সো 28 12 কৰিলে 8 কে 9 192 সো 192 টো ভাঙি দিয়া সো 192 টো যদি ভাঙো আমি 2 9 18 2 6 12 সো এটো হৈ যাব তোমালোকৰ 2 4 গুণ 8 2 8 গুণ 16 2 গুণ 4 2 4 গুণ 8 2 বাং 24 2 6 গুণ 12 2 3 গুণ 6 মই এনেকে ভাঙো যদি তোমালোকে স্কয়াৰ লেভেলে কেনে ভাঙি যাবা তোমালোকে এটো ফৰ্মেটত ভাঙি যাবা পাইছা তোমালোকে আগতে সো জুৰা বনাই দিয়া এতিয়া স্কয়াৰ বাহিৰ উলিয়াব লাগে সো 2 2 2 সো বাহিৰ উলিয়াই দিয়া এটা 2 আহিলে দুটা 2 আৰু এটো তিনটা 2 আৰু ভিতৰত কি থাকিল লগল √3 সো √3 যেটো হৈছে 4 গুণ 8 মানে 8a√3 8a√3 মানে কোনটো হ'ল অপচন এ স্কয়াৰ হৈছে তোমালোকৰ CW 2024 ঠিক আছে আছে তোমালোকৰ CW 2023 সো কোৱেশ্চনটো দিয়া আছে the locus of the
midpoints of the perpendicular drawn from points on the line x is equal to 2y to the line x is equal to y is. So option A to dise amar 2x minus 3y is equal to 0. Option B 5x minus 7y is equal to 0. Option C 3x minus 2y is equal to 0. Option D dise 7x minus 5y is equal to 0. So it is the locus of the midpoints of the perpendicular drawn from the points on the line. From the points, either line of point to the line x is equal to y perpendicular draw. So it is the locus midpoints of the perpendicular drawn. So here to the line x is equal to y, x is equal to 2y. Okay, so here to so here to the point so here to perpendicular draw. So it is the locus of the midpoints of the perpendicular drawn from points on the line. So here to locus to okay, so here to midpoint a perpendicular locus to h scale. So here to point x is equal to 2y dias. So যদি আমি ইয়াত x alpha ধও so y কিমান হ'ব alpha is equal to 2y so y হৈ যাব তোমালোকৰ alpha by 2 দেখিছা so alpha by 2 to হৈছে ঠিক আছে যিকোনো এটা পয়েন্ট এটা ফৰ্মত লৈ আনিছো so ইয়াত যদি তোমালোকে বিটা লোৱা দুইটা x is equal to বিটা so বিটা পয়েন্ট ঠিক আছে so এতিয়া আমি এডাল লাইনৰ স্লোপ কি হ'ব so বিটা so এটা যদি সমান তোমালোকে ধৰি ললো এটা লাইনত তোমালোকৰ স্লোপ হ'ল তোমালোকৰ m ঠিক আছে so এটা লাইন যদি সমান x is equal to y মানে কি x minus y is equal to 0 so slope যদি সমান তো slope of coefficient of x minus of coefficient of divided by coefficient of y কি আছে -1 কাট খাই গল slope কি হৈ গল 1 so ইয়াৰ slope 1 আৰু ইয়াৰ slope তোমালোকৰ m আমি কি জানো slope is equal to দুইডাল perpendicular হয় দুইডাল লাইন তেতিয়াহলে কি হয় slope m into 1 কি হৈ যাব -1 ঠিক আছে সো এতিয়া আমি m এডালত দিয়া কানে আছিল সো দুটা পয়েন্টৰ মাজত স্লোপ ইকুৱেশনটো কি আছিল y2 minus y1 divided by x2 minus x1 সো এর অলপ আগত কৈছিলো সো ইয়াত বহাই দিয়া ইয়াত পয়েন্ট কি আছে বিটা minus alpha by 2 divided by beta minus alpha is equal to -1 so beta minus alpha by 2 so এটা যদি ইফালে যায় minus beta plus alpha so ইফালে আনা 2 beta is equal to alpha plus alpha by 2 so beta is equal to হৈ যাব তোমালোকৰ 3 alpha by 2 মানে কি হৈ যাব 4 beta is equal to 3 alpha so ইয়াৰ পৰা beta টো উলিয়াই লোৱা so beta is equal to 3 alpha by 4 ঠিক আছে so এতিয়া আমি পাই গলো beta এতিয়া আমাক লাগে মিড পয়েন্ট so মিড পয়েন্টটা কি আছিল h কে so h এর ভ্যালু কিমান হ'ব beta plus alpha by 2 so মিড পয়েন্ট কেনেকৈ লিয়াম beta plus alpha by 2 এটো হ'ল তোমালোকৰ h so এটো কিমান হৈ যাব beta plus alpha by 2 মানে কি হ'ব যাব beta জায়গাত কি বহাম আমি 3 alpha by 4 so 3 alpha by 4 plus alpha by 2 মানে এটো হৈ যাব তোমালোকৰ 7 alpha by 8 সাইড এলসিএম ললো এলসিএম লৈ পেলাই 7 alpha by 8 পালো so k কিমান হৈ যাব তোমালোকৰ y axis so alpha by 2 plus beta মানে beta plus alpha by 2 divided by 2 so beta জায়গাত কি বহাম 3 alpha by 4 plus alpha by 2 divided by 2 so এটো হৈ যাব তোমালোকৰ 3 alpha so LCM ললো 4 plus 2 alpha divided by 2 so এটো হ'ল 5 alpha by 8 ঠিক আছে so এটো পালো h কে ভ্যালু আমি পাই গলো
h পাই গ'লো 7 আলফা বাই 8 আৰু k পাই গ'লো 5 আলফা বাই 8 সো এতিয়া যদি আমি দুইটা ডিভাইড কৰি দিয়া সো আমাক কি লাগে ইকুৱেশ্যনটো লাগে ঠিক আছে সো ইকুৱেশ্যনটো লাগে মানে সো slope is equal to m into m is equal to -1 সো এতিয়া আমি এটা পয়েন্ট দুটা সো দুইটাকে যদি আমি ডিভাইড কৰি দিওঁ h by k সো 7 আলফা বাই 8 5 আলফা বাই 8 কাৰণ আমাক আলফাটো অতৰাব লাগে সেইকাৰণে আমি ডিভাইড কৰি দিছোঁ সো ইয়াত যদি চোৱা আলফা আলফা কেনসেল গুচি যাব সো 7 by 8 আৰু ওপৰলৈ যাব 8 by 5 এইদাৰ কেনসেল মানে কি হৈ গ'ল 7 by 5 সো h by k is equal to 7 by 5 সো এইটো করসপন্ড কৰা 5h minus 5h is equal to 7k সো h এর জায়গাত x বহাম আমি এতিয়া আৰু k এর জায়গাত y বহাম ঠিক আছে সো 5x minus 7y is equal to 0 so equation কোন পালো 5x minus 7y is equal to 0 option b is correct so এটো আছিল আমাৰ so অলপ তোমালোকে মাথা লগাব লাগিব ঠিক আছে ইমান তোমালোকে ফৰ্মুলা বেছিস কাৰণ তোমালোকে ম্যাথছ অলপ হাই লেভেলত আহে ডেফিনেটলি তোমালোক ইমান ইজি লেভেলত আহে বুলি নকওঁ কেমিষ্ট্ৰি আৰু যদি তোমালোকে অলৰেডি তোমালোকে ম্যাথছৰ ষ্ট্ৰং আছে তেতিয়া হলে তোমালোকে হয়তো এটা ইজি লাগিব পাৰে বাট যিবিলাকে তোমালোকৰ নিড এক্সপেৰিয়েন্স হক বা তোমালোকৰ ম্যাথছৰ অলপ উইক আছে সো তেওঁলোকৰ অলপ টান লাগিব পাৰে যে কি হৈ আছে গম নাপাব বা তোমালোকে চিন্তা কৰিব নালাগে ঠিক আছে তোমালোকে যদি ম্যাথছটো বুজি নাপোৱা যিকিটা বুজি পাইছা সেইকিটা কৰা দুইটা তোমালোকে ফৰ্মুলা কিটা বুজি পাইছা ফৰ্মুলা কিটাকে পঢ়ি থোৱা কিন্তু জাস্ট এটো বেছিছত তোমালোকে ৰিসাৰ্চ কৰি নলবা যে তোমালোকে ম্যাথছটো একেবাৰে এৰি দিব লাগে কাৰণ এটা দুটা কোৱেশ্চন ডেফিনেটলি তোমালোকে টান আহিবই সো তাৰ ওপৰত তোমালোকে এইব পৰা ম্যাথছ বা তোমালোকে ধৰিলা ট্ৰিগনোমেট্ৰিক ৰেশিওস সিকোয়েন্স এন্ড সিরিজ যিবিলাক তোমালোকে ক্লাস 10 তো পাইছা সো এইবিলাক তোমালোকে মিস নকৰিবা ঠিক আছে সো আহিব পাৰে কাৰণ ম্যাথছৰ তোমালোকৰ গোটেইটা সাবজেক্ট যদি চোৱা ম্যাথছৰ অলপ ওপৰ লেভেলত আহে সো এখানে ইমান চিন্তা কৰিব নালাগে সো যদি বুজি পাইছা কৰা যদি নাই পোৱা চিন্তা কৰিব নালাগে একদম লোড ল'ব নালাগে ফিজিক্স আৰু কেমিষ্ট্ৰি পৰা তোমালোকে উঠাই ল'ব পাৰিবা সো এখানে বুজি পাইছা ভিডিও কিটা চোৱা ফৰ্মুলা কিটা ৰিভাইজ কৰা বস বুজি পালেও কথা নাই তোমালোকে যদি ধৰিব পাইছা কাৰণ তোমালোকৰ এইকিটা পঢ়িবলৈ অলপ তোমালোকৰ টাইম লাগে ঠিক আছে সো এখানে প্ৰেক্টিস লাগে সো ম্যাথছৰ ষ্ট্ৰং যিবিলাকে হয় তেওঁলোকেতো এইবিলাক ইজি লাগিব সো এখানে চিন্তা কৰিব নালাগে কাৰণ বহুতে তোমালোকৰ ম্যাথছত স্কিপ কৰে সো মোৰ লগৰো বহুতে তোমালোকৰ নেগেটিভ বা তোমালোকৰ 10-15 মাৰ্কস পাইছে কিছুমানটো 0 10 নেগেটিভ আৰু 0 বহুত আছে সো তেওঁলোকৰ তোমালোকৰ ক্ৰেক হৈছে সিডব্লিউ আন্ডাৰ 500 1000 ৰেংক আহিছে ফিজিক্স আৰু কেমিষ্ট্ৰি পা সো এটো এটা পইণ্ট সো এটা আছিল তোমালোকৰ সিডব্লিউ 2023 লৈকে নেক্সট আছে তোমালোকৰ সিডব্লিউ সো ভিডিওটো অফ হৈ যাব পাৰে ঠিক আছে সো সিডব্লিউ 2022 so question to dice if the length of the major axis of an ellipse is k times the length of the minor axis then the eccentricity of the ellipse is so option A to dice root over k square minus 1 by k option B to dice k square minus 1 by k square option C to dice 1 minus 1 by k और option D to dice root over 1 minus k square by k ठीक है so हमका कसे if the length of the major axis of an ellipse so এটা ellipse যদি সো তোমাক ডায়াগ্রাম তো সে ভার্টেক্স কি হয় ফলে a, 0 আৰু এফালে কি হয় -a, 0
So ইয়াৰ পৰা আহিলে ডিষ্টেঞ্চ এ, ইয়াৰ পৰা আহিলে ডিষ্টেঞ্চ চ' লেংথ অফ দ্য মেজৰ এক্সিছ কিমান 2a ঠিক আছে। চ' ইয়াতো তোমাৰ মাইনৰ এক্সিছ আছিলে, চ' ইয়াৰ পৰা আহিলে ডিষ্টেঞ্চ কি হ'ব 2b, কাৰণ ইয়াৰ পৰা আহিলে তোমালোকৰ 0b হয় আৰু ইয়াত কি হয় 0,-b, চ' ইয়াৰ পৰা আহিলে b, ইয়াৰ পৰা আহিলে b মানে কি 2b। চ' লেংথ অফ, চ' আমাক কি দিছে লেংথ অফ মেজৰ এক্সিছ is k times the minor axis. So length of major axis ki 2a into k is equal to minor axis ki 2b. So 2 to cancel. So a is equal to bk. ঠিক আছে, a is equal to তোমালোকৰ bk পালো। So এতিয়া আমি জানো যে eccentricity of the ellipse লাগে। So eccentricity আমি কি জানো √1 minus b square by a square. So ইয়াত যদি তোমালোকে বহুৱাই দিয়া, so a greater than b ঠিক আছে। So 1 minus, so ইয়াত আমি বহুৱাই দিম। তো ইয়াত যদি চোৱা তোমালোকে a by b মানে কি হ'ব k, so এইটো যদি উল্টা কৰি দিয়া b by a is equal to 1 by k, so স্কোয়াৰ কৰি দিয়া দুইফালে মানে কি হৈ যাব b square by a square is equal to 1 by k square. So ইয়াত b square by a square কি পাম 1 by k square. So এইটো কি হৈ যাব LCM লৈ পেলাই √k square minus 1 divided by k square, মানে এইটো √k square minus 1 by কি হ'ব k, √k square minus 1 by k, যোনটো আমাৰ অপচন ইজ কাৰেক্ট। সো এইকেইটা আছিলে আমাৰ। সো নেক্সট আমি DW 2023 লৈকে কৰিলোঁ। সো আৰু এটা ভিডিঅ' কভাৰ কৰিব লাগিব, বিকজ ভিডিঅ'টো অফ হৈ যাব নাবা। আৰু কেইটামান আছে তোমালোকৰ PIQs 22, 21 আৰু 20 ঠিক আছে, 4-5টামান PIQs আছে আৰু এটা ভিডিঅ' মই কভাৰ কৰি দিম। সো থেংক ইউ। আৰু যদি তোমালোকে বুজি পাইছা সো লাইক কৰি দিবা ভিডিঅ'টো, আৰু তোমালোকে কমেণ্ট বক্সত সুধিব পাৰা কিবা যদি সুধিব লগা আছে। থেংক ইউ।